हेलो फ्रेंड्स वर्ग संख्या और वर्गमूल अर्थात स्क्वायर एंड स्क्वायर रूटर एट इम्पर्टेन्ट भिडिओ आपनालोकर कारणे লৈ आइছো आसाम पुलिस एग्जाমৰ कारणे क्वेश्चन बहुत इम्पर्टेन्ट হয় আৰু যি সকলে জিটিবিজিটি एग्जाমৰ कारणे प्रिपारेशन কৰি আছে आपनालोक চাব পাৰে চাওক क्वेश्चन नंबर 1 क्वेश्चन नंबर 1 ত দিছে তল কোণটোৰ একক স্থানত 1 থাকিব अर्थात एকক স্থানত কোণটোত 1 থাকিব হেতু দিছে ইয়াতে সংখ্যাবোৰ দি আছে 19 স্কয়াৰ দি আছে 34 স্কয়াৰ দি আছে 18 স্কয়াৰ দি আছে 20 স্কয়াৰ দি আছে একেবারে সহজ হয় চাওক ইয়াতে 19 স্কয়ার দি আছে অর্থাৎ আমি 19 স্কয়ার কেনেকৈ লিখিব পাৰো 19 * 19 লিখিব পাৰো অর্থাৎ এই 9 আৰু 9 পূৰণ কৰিলে কিমান 81 81 ৰ 1 থাকিব অর্থাৎ লাষ্টৰ অংকটো কিমান আহিব 1 আহিব অর্থাৎ ইয়াৰ এটো স্কয়ার কৰিলে আমি একক স্থানত অর্থাৎ একেবারে শেষৰ স্থানত কি আহিব 1 আহিব কাৰণ 9 ৰ স্কয়ার তে 19 স্কয়ার দিয়া আছে অর্থাৎ 19 * 19 অর্থাৎ 19 আৰু 19 যদি আমি পূৰণ কৰো 9 আৰু 9 পূৰণ কৰিলে কিমান আহিব 81 আহিব আৰু 81 এতে লাষ্টত কিমান আহিব 1 আহিব গতিকে ইয়াক আমি স্কয়ারটো আমি যদি ভাঙো অর্থাৎ 19 ৰ স্কয়ার যদি কৰো তেনেহলে আমি কিমান পাও 1 পাও যেটো একক স্থানত থাকিব এতিয়া পিছত আমি চেক কৰি চাও 34 তে 34 স্কয়ার কৰিলে চাওক 34 * 34 4 আৰু 4 পূৰণ কৰিলে 16 তো লাষ্টত কিমান আহিব 6 আহিব গতিকে এটো নহব 18 স্কয়ার এতে চাওক 18 * 18 আমি লিখিব পাৰো সো 8 আৰু 8 পূৰণ কৰিলে 64 64 ৰ কিমান আহিব 4 আহিব গতিকে এটো নহব আৰু 20 স্কয়ার এতে 0 আছে গতিকে লাষ্টত 0 আহিব তেনেহলে একক স্থানত কোণটোৰ একক স্থানত 1 থাকিব অপশন অর্থাৎ 19 স্কয়ার অপশন এ টো কারেক্ট হবো সো क्वेश्चन नंबर 2 তলৰ কোণটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ হয় ইয়াতে অযুগ্ম সংখ্যাৰ বৰ্গ হদিছে 256 এটা আমি জানিব লাগিব 256 কাৰ বৰ্গ 169 কাৰ বৰ্গ হয় 546 কাৰ বৰ্গ হয় 754 কাৰ বৰ্গ হয় অত বৰ্গমূল উলিয়ালে বা বৰ্গ সংখ্যাৰ যেটো কনসেপ্ট আছে হেটো আমি জানিলে ইয়াৰ আনসাৰটো সহজে উলিয়াব পাৰিম ওকে ইয়াতে চাওক 256 দিয়া আছে সো 256 ক যেতিয়া আমি বৰ্গমূল লও বা 16 আৰু 16 যদি পূৰণ কৰো আমি জানো 16 ৰ স্কয়ার কৰিলে কিমান আহে 256 আহে আৰু 16 টো হৈছে এটা যুগ্ম সংখ্যা 16 টো কি হৈছে যুগ্ম সংখ্যা কিন্তু প্ৰশ্নত দিছে অযুগ্ম সংখ্যাৰ বৰ্গ কাৰণ 16 ৰ বৰ্গ কৰিলে কিমান আহে 256 আৰু 16 টো হল এটা যুগ্ম সংখ্যা গতিকে এইটো অপশন হ'ব নোৱাৰে অপশন এ টো হ'ব নোৱাৰে তাৰ পিছত সক অপশন বি দি আছে 169 ওকে 169 ক আমি কেনেকৈ লিখিব পাৰো 169 ৰ যদি বৰ্গমূল লও তেনেহলে কিমান আহিব 13 * 13 13 আৰু 13 পূৰণ কৰিলে কিমান আহে 169 আৰু 13 সংখ্যাটো কি হয় এটা অযুগ্ম সংখ্যা হয় গতিকে অপশন বি 169 দিয়া আছে এই অপশনটো কারেক্ট হ'ব তলৰ কোণটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তেনেহলে ইয়াৰ আনসাৰটো হ'ব 169 কাৰণ 169 কাৰ বৰ্গ হয় 13 ৰ বৰ্গ হয় আৰু 13 টো কি হয় এটা অযুগ্ম সংখ্যা হয় আৰু 546 এটো বৰ্গমূল নাই আৰু 754 ইয়াৰ বৰ্গমূল নাই সেই কাৰণে অপশন বি টো ইয়াতে কারেক্ট হৈ আছে क्वेश्चन नंबर 3 সক তল কোণটো বৰ্গ সংখ্যা নহয় ইয়াতে কিছুমান সংখ্যা দি আছে কোণটো বৰ্গ সংখ্যা নহয় এটো ইম্পৰ্টেন্ট হয় সক ইয়াতে অপশন ইজ 441 ওকে সো 441 তল কোণটো বৰ্গ সংখ্যা নহয় এটো বৰ্গ সংখ্যা হদিছে অর্থাৎ ইয়াৰ যদি বৰ্গমূল থাকে পূৰ্ণবৰ্গ সংখ্যা যেটো কনসেপ্ট আছে ইয়াতে যদি বৰ্গমূল থাকে তেনেহলে এটো বৰ্গ সংখ্যা হ'ব আৰু যদি বৰ্গমূল না থাকে যেনেকুৱা 9 ৰ বৰ্গমূল কিমান 3 ওকে 9 ৰ বৰ্গমূল কিমান 3 সেই কাৰণে 9 টো কি হ'ব এটা বৰ্গ সংখ্যা হ'ব আকৌ ইয়াতে আমি যদি 16 লিখো 16 ক আমি 4 স্কয়ার লিখিব পাৰো ওকে 9 ক আমি 3 ৰ স্কয়ার লিখিব পাৰো 16 ক আমি 4 স্কয়ার লিখিব পাৰো সেই কাৰণে 16 বৰ্গমূল কিমান আহিব 4 আহিব ওকে 16 ৰ বৰ্গমূল কিমান আহিব 4 আহিব সেই কাৰণে 16 টো কি বৰ্গ সংখ্যা হয় কিন্তু 15 টো বৰ্গ সংখ্যা নহয় কাৰণ 15 ৰ বৰ্গমূল আমি এটা এনেকুৱা ফৰ্মত আমি লিখিব নোৱাৰো গতিকে এটো পূৰ্ণ বৰ্গ সংখ্যা নহব গতিকে বৰ্গ সংখ্যা হ'বলৈ তো কি থাকিব লাগিব বৰ্গমূল থাকিব লাগিব যেটো এটা স্বাভাৱিক সংখ্যা হ'ব লাগিব বা অখণ্ড সংখ্যা হ'ব লাগিব এনেকৈ আমি ক'ব পাৰো ইয়াতে 441 দিয়া আছে সো 441 ক আমি কেনেকৈ লিখিব পাৰো 21 * 21 21 আৰু 21 স্কয়ার কৰিলে কিমান আহিব 441 গতিকে এটা এটা বৰ্গ সংখ্যা হয় তাৰ পিছত অপশন বি দি আছে 572 ওকে সো
572 আমি এক বর্গমূল হিসাবত আমি লিখিব নোৱাৰো 572 অপশন সি দি আছে 576 সো 576 এর বর্গমূল কিমান আহিব 24 * 24 ওকে সো 24 আৰু 24 পূরণ কৰিলে আমি কিমান পাও 576 এই কারণে 576 কি হবে এটা বর্গ সংখ্যা হবে তাৰপিছত দি আছে 729 ওকে সো 729 আমি যদি বর্গমূল লও তেনে হলে কি পাও 27 * 27 তার মানে 27 আৰু 27 পূরণ করলে কিমান আহিব 729 গতিকে ইয়াৰো বর্গমূল আছে অর্থাৎ এটা একটা বর্গ সংখ্যা হয় এটা একটা বর্গ সংখ্যা হয় কিন্তু 572 ক আমি এনেকুৱা ফর্মত স্কয়ার রূপত আমি লিখিব নোৱাৰো সেই কারণে 572 তো কি নহয় এটা বর্গ সংখ্যা নহয় অপশন বি তো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 তো দিছে 18 স্কয়ার আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন হয় একেবারে সহজ ডাইরেক্ট আমি শর্ট ট্রিক্স এপ্লাই করি বা সৰু এটা ফর্মুলা আমি এপ্লাই করি এই প্রশ্নৰ সমাধান উলিয়াব পাৰো এতে চাওক 18 স্কয়ার আৰু 19 স্কয়ার সো 18 স্কয়ার আৰু 19 স্কয়ার এনেকুৱা ৰূপত যদি দিয়া থাকে ইয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে হেতু উলিয়াব লাগে এইটো ফর্মুলাক আমি এনেকুৱা ফর্মত লিখিব পাৰো চাওক ফর্মুলাটো হল n স্কয়ার আৰু n + 1 হোল স্কয়ার ওকে n স্কয়ার আৰু n + 1 হোল স্কয়ার এনেকুৱা স্ট্যান্ডার্ড ফর্ম লোৱা হৈছে এটো ফর্মুলা বুলি আমি ক'ব পাৰো n স্কয়ার আৰু n + 1 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এইটো উলিয়াবলৈ যেটো ফর্মুলা হল = twice n ওকে n স্কয়ার * n + 1 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হৈছে 2n অর্থাৎ এই 2n ফর্মুলাটো ব্যৱহাৰ কৰিব লাগিব ওকে কি সংখ্যাটো ব্যৱহাৰ কৰিব লাগিব 2n এতে চাওক n যদি ইয়াতে 18 বুলি কনসিডার কৰো তেনে হলে কিমান হ'ব n + 1 কিমান হ'ব n ৰ লগত এক যোগ কৰো 18 ৰ লগত এক যোগ কৰিলে কিমান আহিব 19 আহিব অর্থাৎ ইয়াতে n মানে হৈছে 18 আৰু n + 1 মানে হৈছে 19 আৰু n স্কয়ার অর্থাৎ 18 স্কয়ার আৰু n + 1 স্কয়ার মানে 19 স্কয়ার ওকে এখানে আমি বুজি পালো তাৰ মানে n স্কয়ার আৰু n + 1 হোল স্কয়ার অর্থাৎ 18 স্কয়ার আৰু 19 স্কয়ার এনেকুৱা ফর্মত দিয়া আছে তেনে হলে এই দুটাৰ মাজত স্বাভাৱিক সংখ্যা কেইটা আছে হেতু উলিয়াবলৈ 2n ফর্মুলাটো কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব ওকে সো 2n ৰ ফর্মুলাটো যদি ব্যৱহাৰ কৰো এতে 2 * n মানে কিমান 18 ওকে এতে 19 লোৱা না যাব কাৰণ ইয়া এক যোগ কৰিহে আমি 19 পাইছো এতে n 18 গতে 2 * 18 লিখিব পাৰো ওকে এটো ফর্মুলা মতে আমি লিখিলো সো 2 * 18 পূরণ করলে কিমান আহিব 36 ওকে কিমান আহিব 36 সক অপশন নাম্বার ডি তো কারেক্ট হ'ব ওকে অপশন ডি তো কারেক্ট হ'ব সো অপশন ডি তো আমি পালো সক একেবারে ইজি হয় এনেকুৱা টাইপৰ কোশ্চেন বহুত ইম্পর্টেন্ট হয় জাস্ট এটো ফর্মুলা আপোনালোকে মনত ৰাখিব n স্কয়ার আৰু n + 1 হোল স্কয়ার থাকিলে ইয়াৰ মাজত থকা স্বাভাৱিক সংখ্যা হৈছে 2n ওকে So question number 5. Question number 5 both this √196 divided by 7 into √900 divided by x equal to 4 হলে x or মান হবো So important question হয় আৰু একেবাৰে ইজি হয় এতে কিমান দিয়া আছে 196 দিয়া আছে আৰু তলত কিমান দিয়া আছে 7 into উপৰত দিয়া আছে 900 √900 আৰু তলত দিয়া আছে x equal to 4 এটো সমীকৰণ দিয়া আছে ওকে এই সমীকৰণৰ পৰা কাৰ মান উলিয়াব লাগে x ৰ মানটো উলিয়াব লাগে সো 196 এতে 196 দিয়া আছে তলত 7 আমি লিখিছো আৰু 196 ক আমি 14 ৰ স্কয়াৰ লিখিব পাৰো ওকে 14 ৰ স্কয়াৰ লিখিব পাৰো কাৰণ 14 ৰ স্কয়াৰ কৰিলে কিমান আহে 196 into তলত কিমান আছে x দি আছে উপৰত 900 সো 900 ক আমি বর্গমূল হিসাবত 30 লিখিব পাৰো 30 লিখি স্কয়ার দিব পাৰো কাৰণ 3 স্কয়ার কিমান 9 আৰু 0 এটা আছে স্কয়ার কৰিলে দুটা হ'ব অৰ্থাৎ উপৰটো আমি পাও আৰু ইয়াতে সমান সমান কি দি আছে 4 দি আছে ওকে ইয়াতে আমি ইমপ্লাইজ দিছো এতিয়া চাওক 14 স্কয়ার স্কয়ার আৰু ৰুট ক্যান্সেল যাব সো ইয়াতে বাকি থাকিল আমাৰ 14 আৰু তলত বাকি থাকিল 7 into উপৰত স্কয়ার ৰুট ক্যান্সেল বাকি থাকিল আমাৰ 30 আৰু তলত থাকিল x equal to 4 ওকে এইখিনি হল এতিয়া হাত দুগুণ কিমান 14 এটো ক্যান্সেল গল ইয়াতে আমি 2 into 30 divided by x equal to 4 এইখিনি হল
ইমপ্লাইজ 2 লগত 30 পূৰণ কৰিলে কিমান আহিব 60 তলত কিমান আহিব x = 4 ওকে সো x ৰ লগত 4 পূৰণ হ'ব কাৰণ x ৰ তলত আছে 4 লগত x পূৰণ কৰিলে কিমান আহিব 4x = কাৰ সমান লিখিব পাৰো 60 সমান লিখিব পাৰো সমীকৰণ সমাধান কৰা যেটো পদ্ধতি ইমপ্লাইজ x = কিমান আহিব ওপৰত 60 তলত 4 4 15 গুণ কিমান হয় 60 সো এনসারটো কিমান আহিল আমাৰ 15 সো অপশন নাম্বার সি তো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 6 কোশ্চেন নাম্বার 6 ত দিছে √4/3 -√3/4 ৰ মান হ'ব সো ইয়াতে দি আছে √4 / 3 -√3/4 ওকে অঙ্কটো বাতি ললো এতিয়া √4/3 অর্থাৎ √4 তো 4 আৰু 3 দুয়োটাৰ ওপৰত আছে আমি ভাঙি পাতি লম বেলেগ বেলেগ আমি লিখিম সো √4 ওপৰত ভগাই দিলো আৰু √3 তলত থাকিল অর্থাৎ আমি বেলেগ বেলেগ কৈ লিখিলো কাৰণ √4 তো 4 আৰু 3 দুয়োটাৰ ওপৰত আছে ওকে মাইনাস আগৰ নিচিনাকৈ ইয়াতে লিখিম সো √3 তো ওপৰত যাব আৰু এনেকৈ আমি লিখিলো হজাই পৰাই লিখিলো √4 পৃথক পৃথকৈ আমি লিখিলো ওকে সমান সমান এতিয়া √4 মানে কি 2 স্কয়ার কৰিব পাৰো সো 2 স্কয়ার কৰিলে 4 হয় স্কয়ার ৰুট ক্যান্সেল গৈ বাকি থাকিব আমাৰ কেৱল 2 আৰু তলত থাকিল √3 মাইনাস ওপৰত কিমান দি আছে √3 দি আছে তলত √4 মানে হল 2 √4 মানে কিমান 2 এতিয়া 2/√3 minus 3/3/2 এটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব যেহেতু ইয়াতে মাইনাস চিন দি আছে সো হৰ বিলাক সক ইয়াতে √3 দি আছে ইয়াতে 2 দি আছে হৰ বিলাক সেম হৰবৰ সেম নহয় সেই কাৰণে হৰ কি লব লাগিব আমাৰ এলসিএম অৰ্থাৎ লসাগু লব লাগিব ওকে সো √3 আৰু 2 ৰ লসাগু কিমান আহিব 2√3 সংখ্যা দুটা পূৰণফল যেহেতু একে নহয় সেই কাৰণে সংখ্যা দুটা পূৰণফলে হৈছে লসাগু সো 2 * √3 মানে হল 2√3 এতিয়া সক ইয়াতে √3 তলত √3 আছে গতি ওপৰত 2 আৰু 2 ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব 4 আহিব ওকে 2 ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব 4 মাইনাস ইয়াতে তলত 2 আছে আৰু ইয়াতে 2 আছে বাকি থাকিল √3 এতিয়া √3 ৰ লগত √3 পূৰণ কৰিলে কিমান আহিব √3 * √3 কিমান আহে 3 ওকে এটা আমি জানো 4 - 3 1 / 2√3 তেনেহলে এনসারটো কিমান আহিল 1/2√3 অপশন ডি তো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 7 কোশ্চেন নাম্বার 7 ত দিছে x * √0.16 = 4 হলে 4x - 3 ৰ মান হ'ব ইয়াতে x * √0.16 = কিমান দি আছে 4 এটো দি আছে ইয়াৰ পৰা আমি x ৰ মান উলিয়াম x ৰ মান উলিয়াই ইয়াতে বহুৱাই দিলে মানটো পাই যাম ওকে সো ইয়াতে x * এতিয়া সক 0.16 √over ৰ ভিতৰত আছে 0.16 অৰ্থাৎ বৰ্গমূল লব লাগিব তো 0.16 ৰ যদি বৰ্গমূল লও তেনেহলে আমি কি পাও 0.4 পাও কাৰণ 4 ৰ স্কয়াৰ কৰিলে কিমান হল আৰু ইয়াতে দশমিকটো মন কৰিব লাগিব ইয়াতে দুঘৰ আগত দশমিক আছে যেতিয়া বৰ্গমূল লম তেনেহলে এক ঘৰ কমি আহিব কাৰণ 0.4 ৰ স্কয়াৰ কৰিলে 0.16 আহিব স্কয়াৰ কৰিলে দশমিক দুঘৰ আগুৱাই যাব সেই কাৰণে ইয়াতে 0.4 আৰু ইয়াতে 0.16 অৰ্থাৎ 0.16 ৰ আমি যদি বৰ্গমূল লও তেনেহলে কিমান পাও 0.4 পাও ওকে এখিনি গম পালো সমান সমান কিমান দি আছে 4 দি আছে x * 0.4 মানে হল 4/10 এক ঘৰ আগত দশমিক আছে সেই কাৰণে 4/10 লিখিব পাৰো = 4 implies x = কি লিখিব পাৰো এটো পূৰণ হৈ আছে হপালে গলে কি হ'ব 4 হৰণ 4/10 ওকে যেহেতু 4/10 x ৰ লগত পূৰণ হৈ আছে হপালে গলে কি হ'ব হৰণ হ'ব সমান সমান 4 হৰণটোতে পূৰণ কৰিম 4 * ওপৰত 10 তলত 4 4 ক্যান্সেল গল সো 4 আৰু 4 ক্যান্সেল গল বাকি থাকিল আমাৰ ইয়াতে 10 কিন্তু ইয়াতে প্ৰশ্ন সুধিছে 4x - 3 ৰ মান হ'ব ইয়াতে x ৰ মান পালো
কিন্তু প্ৰশ্নত x ৰ মান হোদা নাই হোদিছে কি 4x - 3 মান কিমান হ'ব therefore 4x - 3 equal 4 into x ৰ মান কিমান উলিয়ালো 10 - 3 okay so 4 into 10 40 40 minus 3 so 40 minus 3 কিমান আহিব 37 option A to correct হ'ব so question number 8 question number 8 দিয়া আছে 0.02 plus √0.0049 ৰ মান হ'ব so এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক দিলো আপোনালোকে এটো প্ৰ্যাকটিস কৰিব এটো কৰি आंसर কিমান হয় কমেন্ট কৰি জনাব